নমস্কাৰ। অহা 14 মে বৃহস্পতিবাৰে মৌদুমনি উপস্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত গড়পৰা গাঁৱত এটা টিবি স্ক্ৰিনিং কেম্প হ'ব। লগত অভিজ্ঞ চিকিৎসকৰ দল তথা এক্স-ৰে মেচিন আৰু লেবৰেটৰী যিবিলাক যাৱতীয় সংযমৰ প্ৰয়োজন হয় সকলোবিলাক থাকিব। গতিকে সেইদিনাখন আমাৰ বিশেষকৈ গড়পৰা গাঁৱৰ সকলোকে আমাৰ ভালনাইবল পপুলেশ্যন প্লাছ যিবিলাকে টিবি দৰৱ খাই আছে তেওঁলোকৰ ঘৰৰ সদস্য সকলোকে সেইদিনাখন কিবা ব্যস্ত যদি আছে, কিবা যদি প্ৰগ্ৰেমো আছে, সকলো প্ৰগ্ৰেমবিলাক যিহেতু মই আগতে কথাটো ইনফৰ্মেশ্যনটো দি দিছোঁ, প্ৰগ্ৰেমবিলাক ইফাল সিফালকৈ মিলাই লৈ সেইদিনাখন উপস্থিত থাকি আপোনালোক সকলোৱে নিজকে এবাৰ টিবিৰ কাৰণে চেকআপটো কৰি ল'ব, যাতে আপোনালোকৰ টিবি সন্দেহযুক্ত হয়নে নহয় চেকআপটো কৰি ল'ব। ইয়াত যদি প্ৰয়োজন হয় আপোনালোকৰ ঠাইতে, আপোনালোকৰ গাঁৱতে যি গাড়ী থাকিব, গাড়ীতে এক্স-ৰে মেচিন থাকিব, এক্স-ৰে কৰিব, প্লাছ যিবিলাকৰ স্পুটাম মানে কফৰ যিটো মানে চেম্পল কালেকশ্যন কৰিবলগীয়া হয়, কফৰ নমুনা কালেক্ট কৰি ল'ব। প্লাছ সকলোকে 60 বছৰৰ পৰা সকলো প্লাছ 60 বছৰ তলৰ যিবিলাক টিবি পেচেণ্টৰ লগত সংস্পৰ্শত আছিল, অতিমাত্ৰা দুৰ্বল, যিবিলাক হাই প্ৰেছাৰ ডায়েবেটিছ যিবিলাকে ভুগি আছে, যিবিলাকৰ হয়তো ইমিউনিটি ছিষ্টেমটো বহুত ল' কোৱালিটি, যিবিলাক অতিমাত্ৰা দুৰ্বল, যিবিলাকে চিগাৰেট খায়, স্মকাৰ হয়, যিবিলাকে ড্ৰিংকিং কৰে, সকলোবিলাকে এই সকলোবিলাক ভালনাইবল পপুলেশ্যনৰ ভিতৰত পৰে। সকলোবিলাকে আহি সেইদিনাখন থাকি আমাৰ যিটো টিবি স্ক্ৰিনিং কেম্পটোত সকলোকে সহযোগ কৰি টিবি কেম্পটো সাফল্যমণ্ডিত কৰিব বুলি আশা কৰিলোঁ। ইয়াৰ উপৰি আমাৰ 1 নং খলগুৰি, 2 নং খলগুৰি, মৌদুমনি, হাতীবৰুৱা, ৰুকাং লাইফলাইন ইয়াৰো যিসকল ভালনাইবল পপুলেশ্যন আছে, ইতিমধ্যে মই কৈ যোৱা যিখিনি লক্ষণ আছে, বয়সৰ কথা যিখিনি আছে, সেই সকলোখিনি আহি ইয়াত আপোনালোকে আহিব পাৰিব, পাৰি নিজকে আপোনালোকে চেকআপ কৰি ল'ব পাৰিব। প্ৰয়োজন অনুসাৰে ঠাইতে আপোনালোকে এক্স-ৰে কৰিব, স্পুটাম কালেক্ট কৰিব, মানে থুশাকাৰ নমুনা কালেক্ট কৰিব, কালেক্ট কৰি সেইখিনি পৰ্যায়ক্ৰমে পৰীক্ষা নিৰীক্ষা চলি থাকিব। গতিকে আপোনালোকৰ আঁতৰত গৈ চেকআপ কৰিবলৈ যিটো অসুবিধা এটা আমি যিহেতু ফিল্ড লেভেলৰ পেৰিফেৰী লেভেলৰ আমি ৱৰ্কাৰ হয়, গতিকে যিটো অসুবিধা দিছোঁ, অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি ব্লক পৰ্যায়ৰ ধৰি ডিষ্ট্ৰিক্ট পৰ্যায়ৰ লগত আলোচনা কৰি এই কেম্পটো দিয়া হৈছে। গতিকে এই কেম্পটো যাতে সফল সমাপ্তি হয় দিনটোৰ, তাৰ বাবে সকলোৰে ইয়াত উপস্থিত কামনা কৰিলোঁ। আপোনালোকে ঘৰৰ পৰিয়ালতে এই ধুনীয়া সুবিধাটো গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। এইখিনিতে এটা কথা কৈ থওঁ, যিসকলে অলৰেডি টিবি দৰৱ খাইছে তেওঁলোকে জানে, যিসকলৰ টিবি পজিটিভ ওলাব তেওঁলোকৰ যিটো ট্ৰিটমেণ্ট হ'ব, ট্ৰিটমেণ্টৰ যিটো মেডিচিন দিয়া হয়, মেডিচিনটো সম্পূৰ্ণ বিনামূলীয়া। লগতে তেওঁলোকক প্ৰত্যেক মাহে মাহে এটা এমাউণ্ট দিয়া হয়, যিটো এমাউণ্টৰ পৰা তেওঁলোকে শক্তিদায়ক বস্তু কিনি খাব। এইটো সুবিধা কৰি দিছে আমাৰ ভাৰত চৰকাৰে। এইটো একচুৱেলি ভাৰতৰ পৰা টিবি বেমাৰটো সম্পূৰ্ণ নিৰ্মূল কৰাৰ উদ্দেশ্যে যিটো প্ৰগ্ৰেম চলি আছে, টিবি মুক্ত ভাৰত, তাৰ আণ্ডাৰত এই গোটেই বস্তুখিনি চলিছে। গতিকে এই কথাটো মই জনাই থ'লোঁ। গতিকে যিহেতু গোটেই বস্তুখিনি দৰৱটো ফ্ৰী, উপৰিঞ্চি এটা আপোনাক ভিটামিনযুক্ত আহাৰ খাবৰ কাৰণে এটা পাৰিতোষিক দিব। গতিকে আপোনালোক সকলো ওলাই আহিব, এয়ে মোৰ আশা। ধন্যবাদ।